খুব টাং পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল চাও সঞ্জীৱ বৰগোহাঁইলৈ। আজি পুনৰবাৰ আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এটি কাহিনী, আৰু এই কাহিনীটো পঠিয়াইছে এগৰাকী নলবাৰীৰ যুৱতীয়ে। তেন্তে দেৰি নকৰি আহক আৰম্ভ কৰোঁ নলবাৰীৰ এই যুৱতীগৰাকীৰ এটি কাহিনী। এজন কনিষ্ঠ ভাতৃ, এগৰাকী কণমানি অসহায় যুৱতী। আনে দিয়াখিনিকে খাইছে, আনে কোৱা কথাই শুনিছে। কিবা বুজি উঠাৰ পূৰ্বেই মাতৃ নোহোৱা হৈছিল পৰিয়ালৰ পৰা। খেলাৰ লগৰী ভগ্নীয়ে সাৱটিছিল কেইদিনমান আগত মৃত্যুক। সেই বেদনা মাৰ নাযাওঁতেই এইবাৰ পিতৃও বিয়োগ। হাহাকাৰ পৰিস্থিতি পৰিয়ালটোত। এই ভিডিঅ'ৰ অন্তত মানৱীয়তা থকা প্ৰত্যেকজন ব্যক্তিয়েই হয়তো প্ৰাৰ্থনা কৰিব এনে দিন কাৰো জীৱনলৈকে নাহক, এনে দুৰ্দশাৰ দিন জীৱনলৈ কাৰোৱেই নাহক। এই নিষ্পাপ মুখকেইখনত এতিয়া হাহাকাৰ, পাহি মেলা সপোনৰ এটি নিমিষতে অপমৃত্যু, কেৱল নিজান আৰু নিজান। কণমানি ভাতৃৰ সৈতে অসহায় হৈ পৰিছে এইগৰাকী পাহি। 7 বছৰ পূৰ্বে মাতৃ গুৱাহাটীলৈ গৈছিল। উভতি অহাৰ প্ৰতিশ্ৰুতি যে আছিল মিছা, কণমানিহঁতে বুজি পোৱাৰ তেতিয়া বয়সেই হোৱা নাছিল। 7 বছৰীয়া ভগ্নী ঢুকাল সৌ সিদিনা। এইবাৰ নোহোৱা হ'ল ভৰণ পোষণ দিয়া পৰিয়ালৰ একমাত্ৰ ব্যক্তি তেওঁলোকৰ পিতৃ। জ্বৰত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত পিতৃয়েও আঁকোৱালি ল'লে অকাল মৃত্যুক। এইখন ঘৰত এতিয়া নিথৰুৱা হৈ পৰিছে পাহিৰ লগতে কণমানি ভাতৃ দীপাংকৰ। পখিলা খেদা বয়সত দুয়ো হৈ পৰিছে ঘাটমাউৰা। দীপাংকৰে বুজা হোৱাই নাই, সি নাজানে কেনেদৰে কি হ'ল পিতৃৰ। ওচৰ চুবুৰীয়াৰ সিহঁতক গ্ৰহণ কৰাইছে খাদ্য, কোনোৱে যোগান ধৰিছে চিলিণ্ডাৰ, কোনোৱে দিছে গেছৰ ষ্ট'ভ, কোনোৱে নিজৰ ঘৰৰ পৰাই সংযোগ কৰাই দিছে বিদ্যুৎ। কিন্তু এনেকৈ আৰু কিমান দিনৰ বাবে? এনেকৈ দিনৰ পাছত দিন বাগৰিল। ওচৰ চুবুৰীয়াই পিঠি দিলে, কিন্তু পাহিয়ে যুদ্ধ কৰি গ'ল পেটৰ ভোকৰ বাবে। জীৱনটো বৰ কঠিন আৰু আচৰিত নহয়নে বাৰু? যিটো সময়ত তাই লগৰীয়াৰ সৈতে খেলাৰ বয়স, সেই সময়ত তাই মূৰটো দি ল'ব লগা হৈছে ঘৰৰ দায়িত্ব, কৰি যাব লগা হৈছে জীৱনৰ সৈতে সংগ্ৰাম। তাইও জানে এই সংগ্ৰাম কৰিবই লাগিব, নহ'লে যে যুদ্ধত জয়ী হ'ব নোৱাৰে। নিজেই স্কুলৰ বাৰান্দা এৰি ভাতৃৰ বাবে কৰি গ'ল সংগ্ৰাম। ঘৰ গুচি গোহালি হ'ল। নিষ্ঠুৰ ভগৱানৰো যে চকু সিহঁতৰ মনৰ মাজত থকা সেই অট্টালিকাস্বৰূপ এচলীয়া চালিখনতে। ধুমুহাৰ প্ৰচণ্ড বৰষুণে লৈ গ'ল পাহিৰ প্ৰজাতি। এতিয়া ঘৰ সিহঁতৰ এটা কালভাৰ্ট। লাহে লাহে সিহঁত ডাঙৰ হ'ল। আনৰ ঘৰত কাঁহী বাতি কাপোৰ ধুৱাই আছিল ছোৱালীজনীৰ যেন পেচা। তথাপিও কিন্তু তাইৰ সপোন আছিল ভাতৃক পঢ়াই শুনাই ডাঙৰ মানুহ নহয়, ভাল মানুহ কৰাৰ। ডাঙৰ মানুহৰ অভাৱ নাই বুলি তাই বুজিছিল। এই সমাজখনত থাকি তাই অনুভৱ কৰিছিল যে সমাজত ডাঙৰ মানুহৰ অভাৱ নাই, অভাৱ আছে মাথো ভাল মানুহৰহে। সেইবাবে ভাতৃক তাই ভাল মানুহৰ খোজত খোজ থৈ আগুৱাই যাবলৈ তাই অনুপ্ৰেৰণা যোগাইছিল আৰু নিজেও অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। তাই চকুযোৰত ভাহি থাকে অনবৰতে তাই কৰা সংগ্ৰামৰ ছবিখন। কওঁ বুলিও ক'বলৈ মানুহক সময়কে নাপায়। ভায়েকক মানুহ কৰাই যেন আছিল তাইৰ জীৱনৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য। কালভাৰ্ট, তাৰ পাছত অভাৰব্ৰিজৰ চুক হৈ পৰিছিল সিহঁতৰ ঘৰ। কিন্তু ঘৰখন যিয়েই নহওক, লাগিলে বায়েক ভায়েকৰ আছিল সেয়া সিহঁতৰ সংগ্ৰামত ভিতৰত এটা চক্ৰ। কিন্তু ঘৰখন যিয়েই নহওক, লাগিলে ভায়েক বায়েকৰ মাজত থাকিব পাৰে মধুৰ সম্পৰ্ক, সেয়াই আছিল যেন সিহঁতৰ। কিন্তু ঘৰখন যিয়েই নহওক, লাগিলে বায়েক ভায়েকৰ আছিল সপোন যে সিহঁত এদিন এই সংগ্ৰামত জয়ী হ'ব। এনেকৈয়ে সংগ্ৰাম কৰি গ'ল। কিন্তু সংগ্ৰামৰ শেষতো আহিব লাগে শান্তি, কিন্তু আহিল সিহঁতৰ জীৱনত অশান্তিহে। নিষ্ঠুৰ ভগৱানৰ নিষ্ঠুৰতাৰ দৃষ্টি যেন আঁতৰা নাছিল সিহঁতৰ পৰা। এদিন এখন তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত বাগৰি পৰিল বিদ্যুতৰ খুঁটা, আৰু নিমিষতেই শোৱাপাটিত শেষ হৈ গ'ল পাহি আৰু তাইৰ ভাতৃৰ জীৱনৰ সেই সপোনবোৰ। সিহঁত দুয়োৱে কৰা জীৱনৰ যুঁজৰ সংগ্ৰামৰ জীৱন
জীৱনৰ যুঁজৰ সংগ্ৰামৰ পৰা চিৰদিনৰ বাবে আঁতৰি গ'ল দুয়ো। বন্ধু বান্ধৱীসকল, এইটো আছিল এটা কাহিনী। সঁচাকৈয়ে নিষ্ঠুৰ ভগৱানৰ কি যে পৰিহাস, সেই পৰিয়ালটোৰহে চকু পৰিলনে? জীৱন যুঁজত সংগ্ৰাম কৰি গৈ আছিল পাহি আৰু তেওঁৰ ভাতৃ দীপাংকৰে, কিন্তু নিষ্ঠুৰ নিয়তিৰ বিধান মানি অকালতেই যেন দুয়ো গুচি গ'ল এই পৃথিৱীৰ পৰা এৰি। হয়তো ভগৱানৰ কৃপা দৃষ্টি আছিল। কিয়নো কৃপা দৃষ্টি বুলি কৈছোঁ, তেওঁলোকৰ সেই জীৱন যুঁজৰ সংগ্ৰামখন হয়তো ভগৱানে সহ্য কৰিব পৰা নাছিল। কিজানি তেওঁ মনত কষ্ট পাইছিল, ইমান জীৱন যুঁজত তেওঁলোকে সংগ্ৰাম কৰিবলগীয়া হৈছে। হয়তো তেওঁলোকে বৰ্তমান ভগৱন্তৰ চৰণত স্থান পাইছে, সেইবাবে হয়তো অকালতে নিষ্ঠুৰ নিয়তিৰ বিধান মানি ভগৱন্তৰ ওচৰলৈ তেওঁলোকে গমন কৰিলে। আমাৰ এই ভিডিঅ'ৰ যোগেদিয়েই তেওঁলোকক আমাৰ চেনেলৰ তৰফৰ পৰা জনাইছোঁ, ভগৱন্তক জনাইছোঁ অশেষ অশেষ প্ৰাৰ্থনা আৰু ধন্যবাদ। কিয়নো ইমান দুৰৱস্থাত থাকিবলৈ তেওঁলোকক নিদিজে সঁচাকৈয়ে সোনকালে লৈ গ'ল। কিজানি তেওঁলোকে ভগৱন্তই তেওঁলোকক নিজৰ চৰণত অৰ্পণ কৰি লৈছেই বা। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই চাওচন্তি বৰগোহাঁই আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ৰং বয় বয়, জয় আই অসম।